বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কমলাবাৰী অঞ্চলত ঘৰে ঘৰে গৈ টকা গোটোৱাত নামি পৰিছে প্ৰবঞ্চকৰ এটা দল। জিঅ'টেক কৰি চৰকাৰী ঘৰ দিয়াৰ নামত এটা চক্ৰই হাজাৰ হাজাৰ টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে আজি ৫জনীয়া এটা প্ৰবঞ্চকৰ দলে সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কমলাবাৰী, বগৰীটাৰী আদি অঞ্চলত সোমাই জিঅ'টেক কৰি এখন ভুৱা কাৰ প্ৰদান কৰি ঘৰ নম্বৰ সলনি কৰা আৰু বিভিন্ন ধৰণৰ প্ৰলোভনেৰে সাধাৰণ সংখ্যালঘু ৰাজ্যৰ পৰা লুটি নিয়ে হেজাৰ হেজাৰ টকা। ঘৰে ঘৰে গৈ টকা গোটাই থকা অৱস্থাতে কমলাবাৰী অঞ্চলৰ ৰাইজে হাতে লুটে ধৰে প্ৰবঞ্চকৰ দলটোক। ঘটনাস্থলীত মাজদিয়া আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ ৫জনীয়া দলটোক আটক কৰে। মন কৰিবলগীয়া কথা যে ইয়াৰ পূৰ্বেও সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চটলা গাঁৱত চৰকাৰী ঘৰ দিয়াৰ নামত ৩ প্ৰবঞ্চকে টকা তোলা অৱস্থাতে ৰাইজে হাতে লুটে ধৰি সৰ্থেবাৰী আৰক্ষীক গোটাই দিছিল যদিও প্ৰবঞ্চকৰ দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। ৰাজ্যে সৰ্থেবাৰী আৰক্ষীক গোটাই দিয়া প্ৰবঞ্চকৰ দলটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। ক্লাইম কৰিছে তেওঁলোকে মানে সাৰ্ভে কৰাৰ নামত মানে যেটো জেনুইন পাৰ্টি মানে পাৰ্টি দুটা হৈছে, এটা জেনুইন এটা জেনেৰিক। জেনুইন পাৰ্টিটো মানে কামটো কৰি আছে, ইফালে মানে যোনটো মানে ডুপ্লিকেট পাৰ্টি এওঁলোকেও আহিছে সাৰ্ভে কৰি। এটলিষ্ট সাৰ্ভে কৰিব আহি পেলাই যোনটো জেনুইন পাৰ্টি হয় মানে যোনটো অৰিজিনেল হয় এওঁলোকে মানে বস্তুটো মানে আমাক মানে দেখাই দিছে যে এইটো জেনুইন হয়, এইটো জেনেৰিক হয়। কিউকি QR কোড মাৰিলে স্কেন কৰিলে QR কোডত মানে জেনুইনটোত মানে অল ডিটেইলছ আহি যায়, এজন নাম হাউচ নাম্বাৰ চব কিছু আহি যায়। কিন্তু আপোনাৰ যোনটো মানে ডুপ্লিকেট সেইটো স্কেন কৰিলে একো নাহে, কথাটো সেইটো। আৰু বহুত ধন ঘটি আছে, ইফালে সহজ সৰল মানুহ গাঁৱত পায়, বহুত টকা পইচা লুটিছে মানে। মোটামুটি আপুনি যদি সহজ ভাষাত ক'বলৈ যায় মোটামুটি 100 ঘৰৰ কম নহ'ব। এইটো জিঅ'টেক কৰা বুলি কৈ আছে যে এইটো কৰিলে ঘৰ পাব, মানে যোনজনে ঘৰ পোৱা নাই, গভৰ্ণমেণ্ট ঘৰ পোৱা নাই তেওঁলোকে ঘৰ পাব বোলে। এনেকৈ কৰি পেলাই মানে সহজ সৰল মানুহ না গাঁৱৰ মানুহবিলাক মানে ইমান বেছিকৈ ভালকৈ বুজিও নাপায়, এনেকৈ মানে ফ্ৰড কৰি আছে। বৰকাপলা পৰা অহা বুলি এই বেলবাৰী ফালৰ পৰা এইটো মানে ষ্টেট গভৰ্ণমেণ্টে মানে এইটো মানে ব্যৱস্থা ল'ব লাগে আৰু এজ এ গভৰ্ণমেণ্টে এইটো ব্যৱস্থা ল'লে আৰু ইফালে পুলিচ প্ৰশাসনৰ মানুহবিলাক আছে এওঁলোকে আহক, আইডেণ্টিফাই কৰি চাওক কিমানটো সত্য কিমানটো মিছা। বস্তুটো আইডেণ্টিফাই কৰিলে এওঁলোকে পাই যাব। আমি যিমানখিনি পাইছোঁ সঁচাও পাইছোঁ মিছাও পাইছোঁ। এটলিষ্ট গভৰ্ণমেণ্টৰ মানুহ আহিলে, পুলিচৰ মানুহ আহিলে এইটো বস্তু আইডেণ্টিফাই কৰি ওলাব পাৰিব। সেইকাৰণে মানে পুলিচ প্ৰশাসনত এইটো অনুৰোধ জনাম যে অতি সোনকালে আহি এইটো বস্তু আইডেণ্টিফাই কৰিব লাগে। পঞ্চায়তৰ পৰা আহিছোঁ মানে ঘৰত সাৰ্ভে কৰাৰ কাৰণে সেইদিনা শনিবাৰ আছিল, গণেশ পূজা আছিল। সেইদিনা আমি কাম কৰি আছোঁ, থকাতে মানে এনেকুৱা এখন কাৰ্ড দিয়া গৈছিল, আমাক কংকন বোলা ভেণ্ডৰ এটা কাৰ্ডখন দিছিল, 15খন কাৰ্ড টোটেল দিয়া হৈছিল। তাৰে মই 5 স্কেন মাৰিছোঁ, ই 5 স্কেন মাৰিছিল। মাৰাৰ পিছত কি হ'ল মেইন কথাটো মানে আজি ৰাতিপুৱা আমাক ফোন কৰি ক'লাক দেউতা আৰু এটা অৰিজিনেল। ডুপ্লিকেটখন কিয় দিলা ৰাইজক? ডুপ্লিকেটখন মানে আমি গম পোৱা নাছিলোঁ। আমি কালি সেইদিনা আপোনাৰ ভুলতে কৰাকৈ তাৰে মানে ডুপ্লিকেট কাৰ্ডত কিমান টকা লৈছা? 100 টকা লগাইছে, 100 টকাকৈ ঘূৰাইও দিয়া হৈছে। আৰু যাই তাৰমানে এই পইচা নলওঁ। এইটো বেয়া কাম হৈছে নহয় জানো? বেয়া কাম আমি নিজে বহুত দুখিত হৈছে, এনে মানি দিছোঁ গাঁৱৰ এতিয়া গাঁৱৰ এতিয়া দণ্ড দিয়ে দিয়ক আৰু উপায়টো নাই আৰু।